নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ভক্তিমূলক ভিডিঅ'লৈ মোৰ শাস্ত্ৰৰ কথা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি জানেনে যে মহিলাসকলে কি অভিশাপৰ বাবে গৰ্ভৱতী হয়? গৰ্ভধাৰণ কৰাৰ কষ্ট কিয় মহিলাসকলেহে ভোগ কৰিব লাগে? যদি আপুনি নেজানে তেতিয়াহ'লে আহক ভিডিঅ'টো শেষলৈকে চাওক আৰু জানি লওক যে কোন ঋষিৰ অভিশাপৰ বাবে মহিলাসকলে গৰ্ভৱতী হ'ব লগা হয়। ইয়াৰ সকলো কাৰণ মই এটি কাহিনীৰ দ্বাৰা ক'বলৈ ওলাইছোঁ। এই সময়ৰ কথা, ভগৱান মহাদেৱে কৈলাশ পৰ্বতত আছিল। সেই সময়ত তেওঁৰ ওচৰত মাতা পাৰ্বতী আহি উপস্থিত হয় আৰু ক'বলৈ ধৰিলে যে হে প্ৰাণনাথ, মই আপোনাৰ ওচৰত এটা প্ৰশ্নৰ উত্তৰ বিচাৰি আহিছোঁ যে সেইজন কোন ঋষি আছিল যে মহিলাসকলে গৰ্ভৱতী হৈ গৰ্ভধাৰণ কৰাৰ অভিশাপ দিছিল? সেই অভিশাপ তেওঁ কিয় দিছিল? মহিলাসকলেহে কিয় গৰ্ভধাৰণৰ কষ্ট সহিব লগা হয়? ইয়াৰ কাৰণ কি হ'ব পাৰে? পাৰ্বতীৰ কথা শুনি মহাদেৱে কয় যে হে পাৰ্বতী, এই প্ৰশ্ন কলিযুগৰ সকলো মহিলাৰ বাবে গুৰুত্বপূৰ্ণ। এই সময়ৰ কথা, ব্ৰহ্মাদেৱে সকলো সৃষ্টিৰ ৰচনা কৰিছিল। ব্ৰহ্মদেৱে নিজৰ মনৰ পৰা শৰীৰৰ পৃথক পৃথক অংগৰ পৰা অনেক ঋষিমুনিৰ ৰচনা কৰিছিল তথা অনেক সুন্দৰ সুন্দৰ অপ্সৰা দেৱতাৰো ৰচনা কৰিছিল। ব্ৰহ্মদেৱেই মহিলাসকলক সৌন্দৰ্যতা আৰু চঞ্চলতা প্ৰদান কৰিছিল। প্ৰিয় দৰ্শক, ঋষি পুলস্ত্যৰ জন্ম ভগৱান ব্ৰহ্মাৰ কাণৰ পৰা হৈছিল। পুলস্ত্য ব্ৰহ্মাৰ মানৱ পুত্ৰৰ ভিতৰত এজন আছিল। ব্ৰহ্মাই তেওঁক বহুত প্ৰকাৰৰ বিদ্যাশক্তি প্ৰদান কৰিলে আৰু তেওঁক কি উদ্দেশ্যেৰে জন্ম দিয়া হৈছে সকলো বুজাই ক'লে। ব্ৰহ্মাই পুলস্ত্য ঋষিক সমস্ত সংসাৰৰ কল্যাণাৰ্থে তপস্যা কৰিবলৈ উচিত কাৰ্যৰ দায়িত্ব দিলে। ব্ৰহ্মাৰ আজ্ঞাতেই সত্যযুগত ঋষি পুলস্ত্যে সুমেৰু পৰ্বতৰ আটাইতকৈ ওখ টিলাত তপস্যা কৰিবলৈ গুচি গ'ল। তাতে আশ্ৰমৰ নিৰ্মাণ কৰি তপস্যা কৰিব ধৰিলে। সেই সময়ত অনেক গন্ধৰ্ব দেৱতা, দানৱ তথা অপ্সৰা সেই ঠাইত বিচৰণ কৰিবলৈ আহিছিল। সিহঁতৰ সকলোৰে চকু পুলস্ত্য মুনিৰ ওপৰত পৰিল। সকলোৱে তেওঁৰ তপস্যা ভংগ কৰিবলৈ চেষ্টা কৰিব ধৰিলে। বাৰ বাৰ তেওঁৰ তপস্যা ভংগ কৰিব চেষ্টা কৰিব ধৰাত খং উঠি মহৰ্ষি পুলস্ত্যে সকলোকে চেতাৱনী দি কয় যে আজিৰ পৰা যি প্ৰাণী মোৰ আগত আহিব আৰু মোৰ তপস্যা ভাগিব চেষ্টা কৰিব, সিয়েই গৰ্ভৱতী হৈ গৰ্ভধাৰণ কৰিব। পুলস্ত্যৰ কথাৰ বাণী শুনি সকলোৱে ভয়ত তাৰ পৰা আঁতৰি গ'ল। সেই সময়ত সেই পৰ্বতখনতেই কৰ্ণধাৰ ৰাখি বিতৰণ বিন্দুৰ ছোৱালী মাক দেউতাকৰ লগত বসবাস কৰি আছিল। মহৰ্ষি পুলস্ত্যে দি থোৱা অভিশাপৰ কথা তাই জনা নাছিল। একদিন তাই বান্ধৱীক বিচাৰি বিচাৰি সুমেৰু পৰ্বতৰ আটাইতকৈ ওখ টিলাত গুচি গ'ল। বান্ধৱীক মাতি মাতি পুলস্ত্যৰ আশ্ৰমলৈকে গৈ পালে আৰু গৈ গৈ যেতিয়া পুলস্ত্য মুনিৰ সন্মুখত থিয় দিলে তেতিয়া পুলস্ত্যৰ চকু সেই স্ত্ৰীৰ ওপৰত পৰিল আৰু তেতিয়া ঋষি পুলস্ত্যে দি থৈ দিয়া অভিশাপৰ প্ৰভাৱ পৰিব ধৰিলে। তাতেই তাইৰ তৎক্ষণাৎ গৰ্ভৱতী হ'ল। অকস্মাৎ পেট ডাঙৰ হৈ যোৱা দেখি স্ত্ৰী ভয় খালে। সেই সময়তেই তাইৰ বান্ধৱী কেইজনী আহি উপস্থিত হ'ল। তাই বান্ধৱীসকলক সকলো কথা খুলি ক'লে। তেতিয়া বান্ধৱীসকলে লগ হৈ তাইক তাইৰ দেউতাকৰ ওচৰলৈ লৈ গ'ল আৰু দেউতাকক সকলো কথা বিৱৰি ক'লে। কথা শুনি দেউতাক বিতৰণ বিন্দু দুখত ভাগি পৰিল। তেওঁ ধ্যান কৰি চাই বুজি পালে যে মহৰ্ষি পুলস্ত্যে দিয়া অভিশাপৰ বাবে পুত্ৰী গৰ্ভৱতী হ'ল। তেওঁ পলম নকৰি কন্যাক লগত লৈ সুমেৰু পৰ্বতলৈ গুচি গ'ল আৰু ঋষি পুলস্ত্যক ক্ষমা ভিক্ষা খুজিব ধৰিলে। ক'বলৈ ধৰিলে
যে হে মহৰ্ষি, আপুনিতো ব্ৰহ্মাৰ মানৱ পুত্ৰ, আপুনি পৰম দয়ালু আৰু কৃপালু। আজি মোৰ ছোৱালী ভুল কৰিলে, আপোনাৰ অভিশাপৰ বাবেই মোৰ ছোৱালী আজি গৰ্ভৱতী হ'ল। এই সংসাৰত মোৰ ছোৱালী প্ৰথম গৰ্ভৱতী মহিলা, তাইক এতিয়া কোনে বিবাহ কৰিব? সেয়ে মই আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে আপুনি মোৰ ছোৱালীক পত্নীৰূপে গ্ৰহণ কৰক। মোৰ ছোৱালী সৰ্বগুণ সম্পন্ন, মোৰ ছোৱালী সদায় আপোনাৰ সেৱা কৰি থাকিব। বিতৰণ বিন্দুৰ প্ৰাৰ্থনা শুনি মহৰ্ষি পুলস্ত্যে সন্তুষ্ট হ'ল আৰু তেওঁ দিয়া অভিশাপৰ বাবে বহুত দুখ অনুভৱ কৰি কৰ্ণধাৰ ৰাখি বিতৰণ বিন্দুক ক'লে, হে মুনিবৰ, আপোনাৰ ছোৱালী মোৰ অভিশাপৰ বাবেই গৰ্ভৱতী হ'ল। আপুনি চিন্তা নকৰিব, আপোনাৰ ছোৱালীক মই মোৰ পত্নীৰূপে গ্ৰহণ কৰিছোঁ। তাৰ পিছত বিতৰণ বিন্দুৰ ছোৱালী পুলস্ত্য ঋষিৰ আশ্ৰমতেই থাকিব ল'লে আৰু সঁচা অন্তৰেৰে পাৰে মানে সেৱা আগবঢ়াই গ'ল। একদিন পুলস্ত্যে পত্নীক ক'লে যে মই তোমাৰ সেৱা ভক্তিৰ পৰা অত্যন্ত সন্তুষ্ট হৈছোঁ। সেইবাবে মই মোৰ সমানেই শক্তিবান পুত্ৰ হোৱাৰ আশীৰ্বাদ দিলোঁ। যি সময়ত তুমি মোৰ ওচৰত আহিছিলা সেই সময়ত মই বেদ পঢ়ি আছিলোঁ। সেই হেতুকে তোমাৰ পুত্ৰ সকলো বেদেই পাৰ্গত হ'ব আৰু পুৰা সংসাৰখনত বেদৰ জ্ঞান বিতৰণ কৰিব। তোমাৰ পুত্ৰ পৃথিৱীত বিশ্বৰ্বা নামে জনাজাত হ'ব। প্ৰিয় দৰ্শক, আপুনি ভিডিঅ'টো চাই নিশ্চয় জানিব পাৰিলে যে ব্ৰহ্মাৰ কাণৰ পৰা জন্ম লাভ কৰা মহৰ্ষি পুলস্ত্যৰ অভিশাপৰ বাবেই সেই দিনৰ পৰা আজিলৈকে মহিলাসকলে গৰ্ভৱতী হৈ গৰ্ভধাৰণ কৰিব লগা হয়। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো কেনে পালে জনাব। ভাল লাগিলে লাইক, কমেণ্ট লগতে এটা শ্বেয়াৰ কৰি দি আপোনাৰ বন্ধুবৰ্গক চাবলৈ সুবিধাখন কৰি দিয়ে যেন। আৰু আপুনি যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিয়ক, যাতে আমাৰ ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপুনি পাই থাকে। ধন্যবাদ।